আপোনালোকক তিনিখন ৰাজ্যৰ বিষয়ে ক'ব বিচাৰিছোঁ। এই তিনিখন ৰাজ্য হৈছে অসম, ছত্তীশগড় আৰু পাঞ্জাৱ। এই তিনিখন ৰাজ্যৰ মাজত কিছু সাদৃশ্য আছিল। পাঞ্জাৱত অৱশ্যে কিছু বিষতাক্ষ আছিল যদিও মই অসম আৰু ছত্তীশগড়ৰ প্ৰসংগটো উত্থাপন কৰোঁ। যেতিয়া দেশৰ ভিন্ন প্ৰান্তত কৰোনা ভাইৰাছ বিয়পি পৰিছিল, কৰোনা আক্ৰান্ত বিভিন্নজন হৈছিল, সেই সময়ত আমালৈ যি ডাটা আহিছিল, আমি সদায় ৰাতিপুৱা চাইছিলোঁ যে অসম এনে এখন ৰাজ্য আছিল য'ত এজনো কৰোনা আক্ৰান্ত নাছিল। তেনেকুৱা এখন ৰাজ্য আছিল একেধৰণে ছত্তীশগড়, তাতো কোনো কৰোনা আক্ৰান্ত লোক নাছিল। পাঞ্জাৱত 2-এজন কৰোনা আক্ৰান্ত লোক আছিল। ছত্তীশগড়ৰ পূৰ্বে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা আৰম্ভ হয় অসমত। জামাতীসকল আহে, লগে লগে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়, 2জন, 3জন, 4জন, 5জনকৈ বৃদ্ধি পায়। কিন্তু তেতিয়াও ছত্তীশগড়ত 2-3জন কৰোনা ৰোগীৰ মাজতে, কৰোনা আক্ৰান্তৰ মাজতে বিষয়বস্তু আবদ্ধ আছিল। পাঞ্জাৱতো সামান্য সংখ্যক লোক কৰোনা আক্ৰান্ত হৈছিল। কিন্তু হঠাৎ সকলো পৰিৱেশ পৰিস্থিতি সলনি হ'ল। আপুনি এতিয়া ইণ্টাৰনেটত গৈ তিনিখন ৰাজ্যৰ ডাটা চাব। অসমে এতিয়াও 50 অতিক্ৰম কৰা নাই, ছত্তীশগড়ে 100 অতিক্ৰম কৰিলে। পাঞ্জাৱে তাতকৈ ভয়ানক হ'ল যে পাঞ্জাৱত দেওবাৰৰ দিনটোত 300ৰো অধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হ'ল। এনে অৱস্থাত প্ৰশ্ন হয়, অসম ছত্তীশগড় বা পাঞ্জাৱ নহ'ল, অসম কিছু পৃথক হৈ থাকিল, কিন্তু ছত্তীশগড় আৰু পাঞ্জাৱত অভাৱনীয় হাৰত কৰোনা আক্ৰান্ত বৃদ্ধি পালে কিয়? এই সমগ্ৰ বিষয়বস্তুটোক আমি বিশ্লেষণ কৰিছিলোঁ। সমগ্ৰ বিষয়বস্তু বিশ্লেষণ কৰাৰ পিছত এটা কথা স্পষ্ট হৈ গ'ল যে ছত্তীশগড়ৰ বহু লোক দেশৰ ভিন্ন প্ৰান্তত শ্ৰমিক বা মজদুৰ হিচাপে কাম কৰে। সেই লোকসকলক ছত্তীশগড় চৰকাৰে অনাৰ ব্যৱস্থা কৰিছিল। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে দাবী কৰিছিল, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে অনুৰূপ দাবী কৰিছিল। সেই লোকসকল আহিলে, সেই লোকসকল অহাৰ পিছত ৰেলযোগে সেই লোকসকলক লৈ অহা হ'ল। লগে লগে ৰাজ্যখনত সেই লোকসকলৰ পৰা কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে, অৰ্থাৎ তেওঁলোকে সংক্ৰমণ কঢ়িয়াই আনিছিল। একেই ঘটনা পাঞ্জাৱৰ পৰিৱেশ পৰিস্থিতি সকলো ঠিকে আছিল, কিন্তু মহাৰাষ্ট্ৰৰ এটা গুৰুদ্বাৰত হোলী উৎসৱ আয়োজন হৈছিল, য'ত 10,000 বা 20,000 শিখ সম্প্ৰদায়ৰ লোক আছিল। এনে এটা লকডাউন ঘোষণা কৰা হ'ল। তাৰে বহু সংখ্যকে গাড়ী লৈ উভতি আহিলে পাঞ্জাৱলৈ, কিন্তু 3,770জন লোক মহাৰাষ্ট্ৰৰ সেই গুৰুদ্বাৰটোত আবদ্ধ হৈ আছিল। মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে যোগাযোগ কৰি যোৱা 26 তাৰিখে এই লোকসকলক পাঞ্জাৱ চৰকাৰে 80খনৰ অধিক বাছৰে তেওঁলোকক লৈ অনা হ'ল, আনি বিভিন্ন জিলাত তেওঁলোক যাবলৈ দিয়া হ'ল। আৰু তেওঁলোক যোৱাৰ পিছৰ দিনা দেখা গ'ল 20জন, 30জন, 50জন, 150জন, 300জন পৰ্যন্ত লোক কৰোনাত আক্ৰান্ত হ'ল। এতিয়া পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ইয়াৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক দোষাৰোপ কৰিছে, কৈছে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকক ভালকৈ পৰীক্ষা কৰা নাছিল। কিন্তু বাস্তৱ সত্যটো হ'ল তেওঁলোকক ঠিকেই পৰীক্ষা কৰিছিল। সেই সময়ত হয়তো তেওঁলোকত কৰোনা ভাইৰাছ নাছিল, কিন্তু কৰোনা ভাইৰাছত এজন মানুহৰ লক্ষণ দেখুৱাবলৈ হ'লে বা তেওঁ পজিটিভ হ'বলৈ হ'লে আমি জানো এসপ্তাহ বা 14 দিনৰ প্ৰয়োজন হয়, অৰ্থাৎ 14 দিনৰ পিছত তেওঁলোকক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাটো দেখা গ'ল। ৰাজ্যবাসীক সাৱধান কৰি ক'ব বিচাৰিছোঁ, আমি ভয় খুৱাব বিচৰা নাই, মই আপুনি সাৱধান হোৱাৰ কাৰণে কৈছোঁ যে কালিৰ পৰা গ্ৰীণ জ'নত আমি গুৱাহাটী মহানগৰীত দেখিছোঁ, তেজপুৰত দেখিছোঁ, যোৰহাটত দেখিছোঁ এনেধৰণৰ ঘটনা যে লকডাউনত কিছু শিথিলতা অনা হ'ল, যে হাজাৰ হাজাৰ লোক ৰাজপথলৈ নিজৰ গাড়ী লৈ ওলাই আহিলে। যোৰহাটত যে এনে পৰিৱেশৰ সৃষ্টি হ'ল যে আজি তাত যুগ্ম নম্বৰৰ গাড়ীৰ ব্যৱস্থা কৰা হ'ল, তথাপিও আজি ভিৰ ঠিকে আছে। গুৱাহাটী মহানগৰীত আজি ট্ৰেফিক জামৰ সৃষ্টি হৈছে, গাড়ী ৰখিবলগীয়া হৈছে, মানুহ সকলো ওলাই আহিছে। এই যে মানুহসকল ওলাই আহিছে, ইয়াৰ ফলত কাৰোবাৰ শৰীৰত যদি কৰোনা ভাইৰাছ আছিলো, সেই কৰোনা ভাইৰাছত যদি আপুনি সংক্ৰমিত হৈছেও, আজি কাইলৈ গম পোৱা নাযাব। এসপ্তাহ বা 14 দিনৰ পিছত গেৰাণ্টি সহকাৰে ক'ব পৰা যাব অসমত কৰোনা আক্ৰান্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাব। তাতকৈ ডাঙৰ কথা, ৰাজ্য চৰকাৰে এতিয়ালৈকে ৰাজ্যৰ বাহিৰৰ পৰা কেৱল নৰ্থ ইষ্টৰ মানুহখিনি অনাৰ ব্যৱস্থা কৰিছে, ৰাজ্যৰ বাহিৰৰ পৰা মানুহ অনাৰ ব্যৱস্থা কৰা নাই। কিন্তু চৰকাৰৰ ওচৰত তীব্ৰ হেঁচা প্ৰয়োগ হৈছে যে এই মানুহখিনিক আনিব লাগিব। চৰকাৰে অৱশ্যে অৱশেষত এই হেঁচাৰ ওচৰত সেৱা মানিবলৈ বাধ্য হৈছে, ৰাজ্যৰ বাহিৰৰ মানুহ আনিব ওলাইছে। আপোনালোকক আছুতীয়াভাৱে এটা খবৰ জনাইছোঁ, যি ধৰণৰ এতিয়ালৈকে কৌশল চলি আছে ৰাজ্য চৰকাৰৰ ভিতৰুৱা খবৰ মতে, অহা 9 মে' তাৰিখে বাংগালুৰুৰ পৰা এখন ট্ৰেইন আহিব অসমলৈ। বোধহয় এইখনেই প্ৰথমখন ট্ৰেইন হ'ব যে ৰাজ্যৰ বাহিৰত আবদ্ধ লোকসকলক ট্ৰেইন যোগে লৈ অহা হ'ব। ইয়াত প্ৰায় 1200 লোক অনা হ'ব। এই লোকসকলক হয়তো সুস্থ বুলি দেখুওৱা হ'ব, কিন্তু তেওঁলোক সুস্থ হৈয়ে থাকিব। কিন্তু তেওঁলোক অহাৰ পিছত যদিও তেওঁলোকে কৰোনা ভাইৰাছ সংক্ৰমণ লৈ আহিছে, তেওঁলোকক যেতিয়া গুৱাহাটীত পদাৰ্পণ কৰাৰ পিছত 1200 লোকক এটা নিৰ্দিষ্ট কেন্দ্ৰত কোৱাৰেণ্টাইন কৰাটো সম্ভৱপূৰ্ণ হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকক ঘৰলৈ প্ৰেৰণ কৰা হ'ব, ঘৰত স্ব-নিৰ্বাসনৰ কথা কোৱা হ'ব। ইয়াৰ পিছত হয়তো ৰাজ্যৰ পৰিৱেশ পৰিস্থিতি খুব বেয়া হ'ব। এইভাবে বেয়া হ'ব যে আজিৰ তাৰিখত সমগ্ৰ দেশত এটা অভিলেখ সৃষ্টি হ'ল। সদায় এটাৰ পিছত এটা অভিলেখ ভংগ কৰি আছে। কালি 2500ৰ ওপৰ লোক কৰোনাত আক্ৰান্ত হৈছিল একেদিনত,
আজি এই সংখ্যা প্ৰায় 4,000 ওচৰা-ওচৰি হ'ল, 3,000কৈ বহু বাঢ়ি গ'ল। কাইলৈ হয়তো 5,000 হ'ব এদিনত। এসপ্তাহ বা 15 দিনৰ পিছত এদিনত হয়তো স্পেইন, ইটালীৰ দৰে 20-25,000 লোক কৰোণাত আক্ৰান্ত হ'ব আৰু ভাৰতত কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা 1 লাখলৈ বেছি পাব পাৰে, 2 লাখলৈ বেছি পাব পাৰে। গতিকে আপুনি সাৱধান হওক। আপুনি যাওঁতে সদায় মনত ৰাখিব যে আপোনাৰ চৌদিশে থকা ব্যক্তিজন হয়তো কৰোণা আক্ৰান্ত। ভাবি লওক প্ৰতিজন ব্যক্তিয়ে কৰোণা আক্ৰান্ত, আপুনি কৰোণা আক্ৰান্ত নহয়। গতিকে আপুনি বাচিব লাগিব, বাকীজনৰ যি হয় হওক। চৰকাৰেও আপোনাক এৰি দিছে, যাৰ যি হয় হ'বলৈ দিছে, কাৰণ দেশৰ অৰ্থনীতি চলিব লাগিব। গতিকে আপুনি সজাগ হওক, আপুনি সচেতন হওক, লোকৰ কথা বাদ দিয়ক। গতিকে প্ৰতিটো মুহূৰ্তত যেতিয়া ওলাই যাব সাৱধান থাকিব। কাৰ্যালয়ত গৈছে ঘনে ঘনে আপুনি চাবোনেৰে হাত ধুৱক, ঘৰলৈ সেই কাপোৰ কানি ধোৱাৰ ব্যৱস্থা কৰক, জোতাযোৰ ৰ'দত দিয়াৰ ব্যৱস্থা কৰক, নহ'লে অসমত কিন্তু এক ভয়াৱহ পৰিস্থিতি হ'বলৈ গৈ আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে শ্ৰমিকসকলক ৰেলযোগে নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে। দাক্ষিণাত্যৰ বিভিন্ন ৰাজ্য, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আদিৰ পৰা বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড আদিলৈ এইদৰে শ্ৰমিকসকল আহিছে এই ৰেলত। এই ৰেলত শ্ৰমিকৰ লগতে আহিছে তীৰ্থযাত্ৰী ছাত্ৰ ছাত্ৰীসকল। এনেধৰণৰ ৰেল এইবাৰ অসমলৈকো আহিব। এই ৰেলক লৈ ইতিমধ্যে বিভিন্ন প্ৰশ্নবোধক চিনৰ উদ্বেগ হৈছে। সমগ্ৰ দেশত লকডাউন চলি আছে। এতিয়া দেশত কৰোণা আক্ৰান্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। তৎসত্ত্বেও বিভিন্ন ৰাজ্যত আবদ্ধ লোকসকলক নিজ নিজ ৰাজ্যলৈ অনাৰ ব্যৱস্থা কৰিছে বিভিন্ন চৰকাৰে। আচলতে প্ৰথম অৱস্থাত কেন্দ্ৰীয় চৰকাৰে বাছযোগে ৰাজ্য চৰকাৰসমূহক এই লোকসকলক নিজ নিজ ৰাজ্যলৈ আনিবলৈ নিৰ্দেশ দিছিল, কিন্তু বহু ৰাজ্য চৰকাৰে অপাৰগতা প্ৰকাশ কৰিলে। ইয়াৰ বিপৰীতে এইসকল লোক যি যি ৰাজ্যত বাহৰ পাতি আছিল, সেই ৰাজ্যৰ সংশ্লিষ্ট চৰকাৰসকল যথেষ্ট বিপদত পৰিলে এই লোকসকলৰ ভৰণ পোষণৰ বাবে। এনে অৱস্থাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰেলযোগে এই লোকসকলক নিজ নিজ ৰাজ্যলৈ যাবলৈ নিৰ্দেশ দিলে। লগে লগে সমগ্ৰ দেশত এনে প্ৰক্ৰিয়া আৰম্ভ হ'ল। কিন্তু এই প্ৰক্ৰিয়া মুঠেই সুখৰ নহয়। নিজ ৰাজ্যৰ ব্যক্তিসকলক নিজ ৰাজ্যলৈ অনাটো অপৰাধ নহয়, কিন্তু এইখিনি সময়ত এয়া ভাল কথা হৈছেনে? কিয়নো ইয়াৰ ফলত সমগ্ৰ দেশত কৰোণা ভাইৰাছ বিয়পি পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শুনি আচৰিত হ'ব, এনে এখন ৰেল এইবাৰ অসমলৈ আহি আছে। অহা 9 মে তাৰিখে বাংগালুৰুৰ পৰা এই ৰেলখন আহিব অসমলৈ। এই ৰেলত মুঠ যাত্ৰীৰ সংখ্যা হ'ব প্ৰায় 1200। বাংগালুৰুৰ বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি থকা নিৰাপত্তাৰক্ষী, শ্ৰমিক তথা অন্যান্য ব্যক্তিসকলক এই ৰেলযোগে অসমলৈ লৈ অনা হ'ব। লগে লগে অসমত এক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব নেকি? কিয়নো এই 1200 লোকক নিয়ম অনুসৰি কোৱাৰেণ্টাইন কৰিব লাগে, কিন্তু ৰাজ্য চৰকাৰৰ এই 1200 লোকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা আছেনে? দেখা গৈছে বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড আদি ৰাজ্যই এই লোকসকল ৰেলযোগে অহাৰ পিছত ৰেল ষ্টেচনতেই COVID-19ৰ সামান্য পৰীক্ষা কৰি বাছযোগে নিজ নিজ গাঁৱলৈ প্ৰেৰণ কৰি দিছে। অসমত যদিহে সেয়ে হয়, যদিহে এইসকল লোকৰ মাজত কৰোণা আক্ৰান্ত লোক থাকে, তেনেহ'লে সমগ্ৰ অসমত কৰোণা বিয়পি নপৰিবনে? এইখিনি সময়ত ৰেলৰ লগতে বাছযোগেও বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে অসমলৈ। গুজৰাটৰ পৰা অসমলৈ আহি আছে 104 জন ব্যক্তি। ব্যক্তিগত ব্যয়েৰে অসমলৈ উভতি আহিছে এওঁলোক। ৰাজস্থানৰ পৰা আহি আছে প্ৰায় 50 জন ব্যক্তি। এওঁলোকৰ ব্যয় চৰকাৰে বহন কৰা নাই। বুধ বা বৃহস্পতিবাৰে এওঁলোক আহি অসমত উপস্থিত হ'ব।
অৰ্থাৎ বুধ বা বৃহস্পতিবাৰে অসমত প্ৰায় 150 পৰা 200 লোক ৰাজ্যৰ বাহিৰৰ পৰা আহি উপস্থিত হ'ব। এই লোকসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা স্বাভাৱিকতে ৰাজ্য চৰকাৰে কৰিব লাগিব আৰু কৰাটো একো ডাঙৰ কথা নহয় বা অসম্ভৱো নহয়, কিয়নো এনে ব্যক্তিৰ সংখ্যা খুব বেছি 150। কিন্তু কল্পনা কৰক, একেলগে যদিহে 1200 লোক ৰেলযোগে আহি পায়, এই আটাইবোৰ লোকক কোৱাৰেণ্টাইন কৰাটো ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্ভৱপৰনে? এই লোকসকলক গুৱাহাটীত কোৱাৰেণ্টাইন কৰা হ'ব নে নিজ নিজ গাঁৱলৈ প্ৰেৰণ কৰি সেই অঞ্চলত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা হ'ব? এইখিনি মুহূৰ্তত আন এক প্ৰশ্ন সন্মুখলৈ আহিছে। অসমৰ পৰিৱেশ ছত্তীশগড় অথবা পাঞ্জাৱৰ দৰে হ'ব নেকি? ছত্তীশগড়ৰ পৰিৱেশ অসমৰ সৈতে একে আছিল। অসমৰ দৰে প্ৰাৰম্ভিক অৱস্থাত এজনো কৰোণা আক্ৰান্ত নাছিল। কিন্তু মহাৰাষ্ট্ৰৰ পৰা মানুহ হোৱাৰ পিছত ছত্তীশগড়ত সলনি হৈ পৰিল। ছত্তীশগড় চৰকাৰৰ তীব্ৰ হেঁচাত আচলতে কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা ছত্তীশগড়ৰ লোকসকলক ছত্তীশগড়লৈ ৰেলযোগে প্ৰেৰণ কৰিলে। এয়া ছত্তীশগড় চৰকাৰৰ ভুল সিদ্ধান্ত আছিল নেকি? কিয়নো ইয়াৰ পিছতেই ছত্তীশগড়ৰ পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ পৰিল। 4 এপ্ৰিলত ছত্তীশগড়লৈ মহাৰাষ্ট্ৰৰ পৰা এজন কিশোৰ আহিছিল। 16 বছৰীয়া কিশোৰজন ছত্তীশগড়ৰ কাটগড় জিলালৈ আহিছিল। এই কিশোৰজনৰ সংস্পৰ্শলৈ আহে 3000 লোক। পৰৱৰ্তী সময়ত কিশোৰজন কৰোণাত আক্ৰান্ত বুলি প্ৰমাণিত হয়। লগে লগে 33টা নতুন কৰোণা আক্ৰান্ত কেছ আহে। 26 মাৰ্চ পৰ্যন্ত কৰোণা আক্ৰান্তৰ সংখ্যা আছিল মাত্ৰ 6জন। এতিয়া ছত্তীশগড়ত কৰোণা আক্ৰান্তৰ সংখ্যা 58জন। ৰেল লাইন খুলি দিয়াৰ লগে লগে ছত্তীশগড়ৰ পৰিৱেশ পৰিস্থিতি কি হ'ল নিশ্চয় আপুনি কল্পনা কৰিব পাৰিছে। গতিকে আমি বাৰে বাৰে প্ৰশ্ন কৰিছোঁ, এনে পৰিৱেশ পৰিস্থিতি অসমতো হ'ব নেকি 9 মে'ৰ পিছত ৰেল খুলি দিয়াৰ লগে লগে? इसकी संख्या 42,000 से पार कर गई है और 1300 लोगों से ज़्यादा की दुर्भाग्यपूर्ण मौत भी इससे हुई है। और एक दिन में पहले 700-800 रहता था, अब धीरे धीरे 2500 से 2500 से भी ऊपर एक दिन में संख्या हो गई है। तो जो अनुमान था पहले कि सेकेंड लॉकडाउन के बाद संख्या में कमी आनी चाहिए, वो नहीं हुई। और तीसरा लॉकडाउन चल रहा है और अभी निरंतर संख्या बढ़ रही है। पहले अनुमान था कि ज़्यादा टेस्टिंग क्योंकि हम कर रहे हैं तो इसलिए ज़्यादा केसेज आ रहे हैं, लेकिन इसके अलावा लगता है कि जो सोसाइटी में इन्फेक्शन फैलने वाला वो स्टेज भी आ गई है। जिस तरीके से पंजाब के लोग नांदेड़ वहाँ गए थे, महाराष्ट्र में लौट के आए तो अधिकांश उसमें ग्रसित थे। छत्तीसगढ़ में जो कि अब तक पूरा छूता था, बाहर से लोग गए हैं तो उनमें कोरोना पॉजिटिव पाया गया है। तो कहीं ना कहीं समाज में इन्फेक्शन है जो कि बहुत गंभीर स्थिति है। এইবাৰ আন এক ৰাজ্যৰ প্ৰসংগ, কৰোণা ভাইৰাছ এই ৰাজ্যখনত কেনেকৈ বিয়পি পৰিছে সেই কথাটো আপুনি জানি থোৱাটো ভাল। এই ৰাজ্যখনত কৰোণা ভাইৰাছ বিয়পি পৰিল মহাৰাষ্ট্ৰৰ পৰা অহা একাংশ ধৰ্মীয় লোকক নিজ ৰাজ্যলৈ উভতাই অনাৰ বাবে। এই ৰাজ্যখন হৈছে পাঞ্জাৱ। পাঞ্জাৱৰো একেই পৰিৱেশ। পাঞ্জাৱত দেওবাৰৰ দিনটোত 330টা নতুন কেছ। মহাৰাষ্ট্ৰৰ পৰা প্ৰায় 3500 লোকক প্ৰত্যাৱৰ্তন কৰাৰ পিছতেই পৰিৱেশ সলনি। আজিৰ তাৰিখত পাঞ্জাৱত কৰোণা আক্ৰান্তৰ সংখ্যা 1232।
ৰাজ্য চৰকাৰসমূহক বিভিন্ন ৰাজ্যৰ পৰা আবদ্ধ হৈ থকা লোকসকলক কেন্দ্ৰীয় চৰকাৰে এইখিনি সময়ত প্ৰেৰণৰ সিদ্ধান্ত লৈছে, যিটো সময়ত সমগ্ৰ দেশত কৰোণা আক্ৰান্তৰ লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। এতিয়া কৰোণাৰ হাৰ ক্ৰমাৎ বাঢ়ি গৈছে। এটা মাহৰ পূৰ্বে যি পৰিৱেশ পৰিস্থিতি আছিল, সেই পৰিৱেশ পৰিস্থিতি এতিয়া মুঠেই নাই। যিটো গতিত দেশত কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, তাৰ পৰা ধাৰণা কৰিব পাৰি আৰু খুব বেছি 15 দিনৰ ভিতৰত দেশত কৰোণা আক্ৰান্তৰ লোকৰ সংখ্যা 1 লাখত স্পৰ্শ কৰিব। এই সংখ্যা ক্ৰমাৎ আমেৰিকা ইটালীৰ দৰে হ'লেও আচৰিত হ'বলগীয়া একো নাই, কিয়নো আমেৰিকা বা ইটালীৰ দৰে আমাৰ ভাৰতত ব্যাপক হাৰত টেষ্টিং কৰা হোৱা নাই। যোৱা 24 ঘণ্টাত ভাৰতত ৩,৯৩২টা কৰোণা কেছ। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি একেদিনাই এনে বৃহৎ পৰিমাণৰ কৰোণা আক্ৰান্তৰ সংখ্যা দেশত হোৱা নাছিল। ভাৰতত আজিৰ তাৰিখত কৰোণা আক্ৰান্তৰ সংখ্যা ৪৬,৪৭৬। মৃত্যু হোৱা লোকৰ সংখ্যা ১,৫৭১। সৌসিদিনালৈকে মৃত্যু হোৱা লোকৰ সংখ্যাই ১,০০০ স্পৰ্শ কৰা নাছিল, কিন্তু অভাৱনীয় হাৰত মাত্ৰ ৩-৪টা দিনৰ ভিতৰতেই এই সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। আৰু কৰোণা আক্ৰান্তৰ সংখ্যাও অভাৱনীয় হাৰত ৫০,০০০ স্পৰ্শ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। এই অৱস্থা দেশৰ বাবে সুখৰ নে? कि आंकड़ों में जो बढ़ोतरी आप हम 72 घंटों 96 घंटों में देख रहे हैं, स्टीप राइज दिख रहा है। उसके पीछे एक कारण ये भी कि टेस्टिंग भी बढ़ा है। पहले टेस्ट का दायरा उतना नहीं था, तो इसको इस आंकड़े इन आंकड़ों को उन नज़रिए से भी देखने की ज़रूरत है। जब आप दायरा बढ़ाएंगे तो आपके पास एविडेंस हो सकता है ज़्यादा है, लेकिन अभी भी मैं मान रहा हूँ कि रिकवरी जो है वो बहुत सुकून देती है और बहुत क्रिटिकल फेज है। लेट्स होप हम सब इस फेज से सकुशल निकले। স্বাভাৱিকতে পৰিৱেশ পৰিস্থিতি ঠিক নহয়, গতিকে 9 মে'ৰ পিছত প্ৰথমখন ৰেল বাংগালোৰৰ পৰা অসম আহি পোৱাৰ পিছত সেই লোকসকলক ক'ত কোৱাৰেণ্টাইন কৰিব, সেয়া প্ৰশ্নৰ বিষয়। নিজ নিজ গাঁৱলৈ এওঁলোকক প্ৰেৰণ কৰি নিজাববীয়াকৈ যদিহে কোৱাৰেণ্টাইন কৰিবলৈ দিয়া হয়, তেনেহ'লে ভয়ানক ৰূপত ৰাজ্যত কৰোণা বিয়পি পৰাৰ আশংকা কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, DY 365। ৰাজ্যৰ বাহিৰত এই মুহূৰ্তত অসমৰ প্ৰায় 6 লাখ লোক আছে। এই 6 লাখ লোক যদি অসমলৈ উভতি আহে, কি হ'ব আপুনি কল্পনা কৰক। এই 6 লাখ লোক অহাৰ পিছত লকডাউন ৰখাৰ কোনো লাভ নহ'ব। বিমান সেৱা, ৰেল সেৱা সকলো মুকলি কৰি দি আমাৰ সকলোকে কৰোণাৰ সৈতে সহাৱস্থান কৰিবলৈ দিয়াৰ বাদে একো নহ'ব। কিন্তু এইসকল মানুহৰ প্ৰশ্ন হৈছে যে সকলো মানুহ আহিব বিচাৰিব নেকি? ইতিমধ্যে দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাম কাজ খুলি দিয়া হৈছে। আজি বিভিন্ন উন্নয়নমূলক কাম কাজ, বিল্ডিং নিৰ্মাণৰ কাম কাজ, ৰাস্তা নিৰ্মাণৰ কাম কাজো আৰম্ভ হৈছে। গতিকে ৰাজ্যৰ বাহিৰত অসমৰ যিসকল শ্ৰমিক আছে, সেই অঞ্চলসমূহত যদি কাম কাজ আৰম্ভ হৈছে, আমি ভাবোঁ তেওঁলোক উভতি অহাৰ পৰিৱৰ্তে তেওঁলোকক চৰকাৰে এটা সাহায্য দি, প্ৰতিমাহে এটা পইচা দি যে বা সেই সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰি তেওঁলোকক কিছুদিনলৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে। কিয়নো বিশেষজ্ঞসকলে বাৰে বাৰে কৈছে যে এতিয়াৰ পৰা জুনৰ মধ্যভাগলৈকে কৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিব ভাৰতবৰ্ষত, আৰু সেইখিনি সময়ত এই মানুহখিনিক অহা যোৱাৰ ব্যৱস্থা কৰিলে আন এক পৰিৱেশ পৰিস্থিতি হ'ব নেকি? এই কথাটোতো ৰাজ্যৰ বাহিৰত থকা মানুহখিনিয়ে বেয়া পাব পাৰে, কিন্তু সেইটো নহয় যে আচলতে অসমৰ পৰিৱেশ পৰিস্থিতি ঠিক কৰাৰ স্বাৰ্থতেই আমি এনেধৰণৰ মন্তব্য আগবঢ়াই আছোঁ। এই কৰোণা এনেধৰণৰ ভয়ানক বস্তু যাক আপোনালোকে তুষ্ট তাছিল্য কৰি লাভ নাই। বহুতে ভাবে মোৰ নহয় কৰোণা, মুঠ ক'ত কৰোণা হ'ব, নিজৰ সাহসকতে বুকু ফিটাই গৈ আছে, কেৱল মুখত মাস্ক এখন লগাই লৈ কৈছে মোৰ একো নহয়, কিন্তু সেইখনে আপোনাক সুৰক্ষা দিব নোৱাৰে। সেইখনে আপোনাৰ উশাহ নিশাত বাধা দিব পাৰে, কিন্তু আপোনাৰ স্পৰ্শত যদি কৰোণা ভাইৰাছ লাগে, পিছত সেই মুখ খুলাই দিয়াৰ পিছত আপুনি নাকত বা মুখত বা চকুত হাত দিলে আপুনি যে কৰোণাত আক্ৰান্ত হৈ যাব পাৰে, সেই কথা নিশ্চিত। আৰু এই কথাও জানিব যে আজি যিসকল লোক ৰাজপথলৈ ওলাই আহিলে, তেওঁলোকৰ শৰীৰত যদি কাৰোবাৰ শৰীৰত কৰোণা ভাইৰাছ আক্ৰান্ত হ'লো, ইয়াৰ অৰ্থ এই নহয় যে আজি ৰাতিৰ ভিতৰতে জ্বৰ হ'ব বা কাইলৈ তেওঁ শ্বাস প্ৰশ্বাসত কষ্ট পাব। ইয়াৰ বাবে 15-20 দিনৰ প্ৰয়োজন হ'ব। গতিকে 15-20 দিনৰ পিছতে প্ৰকৃত প্ৰতিচ্ছবি দাঙি ধৰিব।